শুনকচোন এই বৌদাক এদিন বৌদা ফেমিলিকে এদিন মাতিব নিমন্ত্ৰণ দিব দিমগে মই মোৰ তুমি যে মোক কৈছা ডাইৰেক্ট বৰুৱাৰ কথা আকৌ মোক কেলে কৈছা বৰুৱাৰ কথা আকৌ মোক কেলে কৈছা এখন বৰুৱা আহি পেলাইহে কৈ থৈ গৈছে ন কিবা কিবি সেইকাৰণে ক'লো আমাৰ ঘৰত কেতিয়া আহিছিলে বৰুৱা অহা আজি কিমান দিন হ'ল কোৱাচোন নে বৰুৱাৰ লগত মোৰ কিবা গুড মৰ্নিং বন্ধু বান্ধৱীসকল কি খবৰ আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু সকলো সদায় ভালে কুশলে থাকক তাকেই ভগৱানৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ আৰু এতিয়া ৰাতিপুৱা মানে এতিয়া একদম সোনকালে আহিলোঁ আজি আপোনালোকৰ ওচৰলৈ মানে এওঁক অফিচলৈ পঠোৱাৰ পিছত গেটত তলা লগাই দিলোঁ লগোৱাৰ পিছত বোলো নাই ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আজি আপোনালোকক অকণমান বেলেগ ধৰণে ভিডিঅ' দিবলৈ চেষ্টা কৰিছোঁ আৰু দেই বেলেগ ধৰণৰ ভিডিঅ' মানে আজি অকণমান বেলেগ আৰু এইফালে দেখাইছোঁ মানে বৰষুণো পৰি আছে অকণমান বতৰটো মুকলি কৰা নিচিনাও হৈছে আপোনালোকক মই প্ৰথমতে দেখাইছোঁ কি চাওকচোন এইজোপা গছ মই যেতিয়া শিৱসাগৰ গৈছিলোঁ মোক নিবেদিতা মাইনাই দিছিলে আৰু গছৰ পুলিটো কিহৰ হয় বাৰু প্ৰেছাৰৰ হয় নেকি বাৰু আপোনালোকে ক'বচোন মই গম পোৱা নাই যদি প্ৰেছাৰৰ হয় তেতিয়া মই দেউতাক দিব পাৰিম খাবলৈ বা মোৰ শাহুমাও যিহেতুকে প্ৰেছাৰ আছে আৰু কেনেকৈ খাব লাগে আপোনালোকে জনাবচোন দেই একে অকণমান পুলিটো দিছিলে এতিয়া বহুত ডাঙৰ হৈ গৈছে চাওক আৰু এওঁক মানে যেতিয়া মই প্ৰেছাৰৰ বুলি ক'লোঁ আমাৰ মিষ্টাৰক তেতিয়া এওঁক খুচৰি মানে একদম সদায় লাগি থাকে পুলিটোৰ ওচৰত যেতিয়াই মানে বন্ধ পায় আৰু এইফালে মোৰ ভাইটিয়ে লগাই দি থৈ গৈছে ইয়াত তুলসী পুলি চাওক সুন্দৰকৈ হৈছে আৰু সন্মুখৰ পৰিৱেশৰ পৰা আপোনালোকক আজি দেখাইছোঁ এই ঘৰখন অকণমান আপোনালোকে আজি ভালকৈ চাই লওক ধুনীয়াকৈ আপোনালোকক দেখাইছোঁ এই ঘৰখন চাওক আৰু এই ঘৰখন এটা কাৰণে আজি দেখুওৱা হৈছে আপোনালোকক প্ৰত্যেক দিনাখনে বাৰু দেখাই পাই থাকে কিন্তু আজি অকণমান বেলেগকৈ দেখাইছোঁ আপোনালোকক ওপৰত অলপ বন হৈছে সেইখিনি চাফা কৰিব লাগিব দেই মানে বৰষুণ পৰি যিহেতুকে আছে খেলাই পৰি আছে আকৌ পিছল খাই পৰিলে ডাঙৰ কথা হ'ব এইটো বয়সত সেইকাৰণে কৰা নাই এই ঘৰখন আপোনালোকক দেখাইছোঁ এয়া আৰু এইফালেতো এইখিনি থৈয়ে দিছোঁ আৰু মানুহ আহিলে মানে আমাৰ ইয়াতে হয় জাপি কৰি থৈ দিছোঁ ইয়াতে আৰু এখন এয়া গাড়ীখন আপোনালোকক দেখাইছোঁ এটা কথাৰ কাৰণে চাই ল'ব তাৰপিছত আপোনালোকক ক'ম আৰু এইফালে এয়া এতিয়া ভিতৰলৈ সোমাই যাম এই ঘৰখন যে আপোনালোকক দেখাইছোঁ এই ঘৰখন যে বনাব পাৰিম কোনোদিন ভবা নাছিলোঁ কেতিয়াও মানে সপোনতো ভবা নাছিলোঁ যে এখন ঘৰ এনেকৈ বনাব পাৰিম বুলি দেই কাৰণ কি জানেনে জীয়াই থাকিম বুলি যেতিয়া বিয়া হৈ আহিছিলোঁ তাৰপিছতে বহুত সপোন দেখিছিলোঁ কিন্তু সেই সপোনখিনি ভাগি চুৰমাৰ হৈ গৈছিলে কিছুমান কথাত দেখাই দিছোঁ আৰু এতিয়া সকলোখিনি কাম যিহেতুকে পৰিপাটি কৰি হৈ গ'ল সেইকাৰণে আপোনালোকক দেখাইছোঁ এইখন ঘৰৰ কাম কৰিবলৈ এইখন ঘৰ কিমান ডাঙৰ আপোনালোকক দেখাইছোঁ বেছি ডাঙৰো নহয় কিন্তু এইখন ঘৰৰ কাম কৰিবলৈ হ'লে কিমানখিনি সময় লাগিব হয় এয়া চাওক যিহেতুকে মা দেউতা মোৰ লগত আছিলে আৰু মা দেউতা থকাৰ পাছত ইমানখিনি মানে মই চাফ চিকুণ কৰিব পৰা নাছিলোঁ ঘৰখন আজি পূৰা মানে একদম সকলোখিনি কোবাই ধৰে আজি চাফ চিকুণ কৰিলোঁ এইটো হ'ল পাকঘৰ দেখা পাইছে গোটেইখিনি হৈ গ'ল আৰু গোটেইখিনি কাম হৈ গ'ল এইটো বাৰু দেখিছেই আপোনালোকে ৰ'ব দেই লাইন নাইকিয়া মই লাইটটো বন্ধ কৰি দিছোঁ আৰু এয়া আহিলোঁ একদম আকৌ এইটো ৰুমলৈ আজি আৰু বিচনা চাদৰ চেঞ্জ কৰিছোঁ বেলেগ মানে কাপোৰ কানিবিলাক ধুই দিছোঁ আৰু আজি আপোনালোকক এটা কথাৰ কাৰণে দেখালোঁ যে এই ঘৰখন মই কিমান কষ্টকৈ বনাইছোঁ আৰু কিমান ঘাট প্ৰতিঘাতৰ মাজেৰে মই দিনকেইটা অতিবাহিত কৰি এই ঘৰখন মই কেনেকৈ বনালোঁ সেইটো আপোনালোকক মানে কৈছোঁ বাৰু ভিডিঅ'ৰ মাধ্যমেৰে কৈছোঁ আৰু যেতিয়া এই বিয়া হৈ অহাৰ পাছত মই যোনখন ঘৰত সোমাইছিলোঁহি সেই ঘৰখনৰ মাত্ৰ 2টা ৰুম আছিলে আৰু সেই যেতিয়া 2টা ৰুম আছিলে তেতিয়া মই ভাবিছিলোঁ এওঁতো চাকৰিও কৰে তথাপিতো ঘৰটো বনাব পৰা নাই দেখোন দেই কাৰণ তেতিয়া বুজা শক্তিবিলাক কম আছিলে আৰু তেতিয়া ধৰক মই ভাবিছিলোঁ এনেকৈ থাকিলে কি হ'ব আমাৰ দেখোন ঘৰ এটাও নাই মই ঘৰত যিমানখিনি কষ্ট পাইছোঁ ইয়াতো যদি তেনেকুৱাখিনি কষ্ট পাওঁ কি হ'ব তেনেকৈ মানে ভাবি থাকোঁ মানে আৰু তেতিয়া কাৰ আগতনো প্ৰকাশ কৰিম হয় তাৰপাছতে তেনেকুৱাতে কি হ'ল এদিন মানে একদম কান্দি অৱস্থা বেয়া মানে বহুত দুখ লাগিছে আৰু মনতে যিহেতুকে এওঁ মোক এৰি থৈ পেলাই গুচি গ'ল মোৰ বহুত দুখ লাগিছে তাৰপিছতে কি হ'ল কৈ আছোঁ আপোনালোকৰ কথাখিনি কোৱাৰো এটা মানে কাহিনী আছে তাৰপিছতে মই এদিন ৰাতি শুই থাকোঁতে সপোন দেখিলোঁ মই মৰাৰ সিদ্ধান্ত ল'লোঁ দেই আৰু সেই মৰাৰ সিদ্ধান্তটো লোৱাৰ পিছতে মানে ৰাতি এটা সপোন দেখিলোঁ যে তই মৰিব নোৱাৰ তই জীয়াই থাকিব লাগিব তোক বহুত আছে কাম কৰিব লগা তাৰপিছতে মই ভাবিলোঁ কিনো হয় আৰু তেতিয়াৰ পৰাই ভগৱান বিশ্বাস কৰোঁ দেই
সৰুৰে পৰাই ভগৱান বিশ্বাস কৰোঁ। তাৰপিছতে মই মোৰ গা তিয়াই পেলাই ভগৱানৰ ওচৰতে ধুনীয়াকৈ ধূপ বন্তি লগালোঁ। লগোৱাৰ পিছত লাহেকৈ ডাঙৰ ভণ্টি বিয়া হৈ গ'ল। তাৰপিছতে সৰু ভণ্টিক বিয়া দিলোঁ। সৰু ভণ্টিক বিয়া দিয়াৰ পিছত লাহে লাহে অকণমান কিবা কিবি কাম এটা দুটা কৰিবলৈ তেনেকৈ চেষ্টা কৰিলোঁ। তাৰপিছতে ভাইটিক বিয়া পাতি দিলোঁ। মোৰ কথাখিনি কৈছোঁ আপোনাক দেই। প্ৰথম ডাঙৰ ননদক বিয়া দিছোঁ, তাৰপিছতে সৰু ভণ্টিক বিয়া দিছোঁ, তাৰপিছতে ভাইটিলৈ বিয়া পাতিছোঁ। ভাইটিলৈ বিয়া পতাৰ 3 মাহমানৰ পাছতে মোৰ শহুৰদেউতা ঢুকালে। তাৰপিছতে শহুৰদেউতা ঢুকোৱাৰ পাছতে আৰু ভাইটিক বিয়া দিয়াৰ ভাইটিলৈ যেতিয়া বিয়া পাতিছোঁ, ভাইটিলৈ বিয়া পতাৰ পিছত 2008 চনৰ কথা কৈছোঁ। ভাইটিলৈ যেতিয়া বিয়া পাতিছোঁ তেতিয়া এই ঘৰটো আমি বনাবলৈ আৰম্ভ কৰিছিলোঁ দেই। এই ঘৰটো তেতিয়া বনাবলৈ আৰম্ভ কৰিছিলোঁ আৰু তেনেকৈ দৰ্জা খিৰিকী নোহোৱাকৈ এই ঘৰটো ল'লোঁ। তাৰপিছত লাহে লাহে মিষ্টাৰৰ যেতিয়া এই পিছৰ বেংকৰ চাকৰিটো হ'ল, চাকৰিটো হোৱাৰ পিছতে তেনেকৈ কৰিলোঁ। তেনেকৈ হ'ল আৰু কিবা কিবি কৰি পেলাই তেনেকৈ দৰ্জা খিৰিকী নোহোৱাকৈ ঘৰখনলৈ আহিছোঁ যদিও তথাপিতো তেনেকেই দৰমহা পইচাকেইটাই তেনেকৈ কৰিলোঁ। কাৰণ আমাৰ পেঞ্চনৰ পইচাকেইটা গোটেইকেইটা ভণ্টিহঁতক বিয়া দিওঁতেই গ'ল। প্ৰথমৰ চাকৰি পইচা ডিফেন্সত যিহেতুকে চাকৰি কৰিছিলে সেইটোৰ পইচা আমাৰ ভণ্টিহঁতক বিয়া দিওঁতে সকলোখিনি গ'ল। তাৰপিছতে এই পিছৰ চাকৰিটোৰ দৰমহাৰে আমি এই ঘৰখন তেনেকৈ বনাইছোঁ, গম পাইছে। এই ঘৰখন তেনেকৈ বনালোঁ। বনোৱাৰ পাছতে ভিতৰ পালোহি। এতিয়া আপোনালোকৰ কথাখিনি কৈছোঁ যে এই ঘৰখন বনাবলৈ যাওঁতে কিমান ঘাট প্ৰতিঘাত কিমান কষ্ট পালোঁ। তাৰপাছতে গতিকে আপোনালোকক দেখালোঁ, চাওক এই ঘৰখনৰ কামখিনি কৰিবলৈ কিমান সময় লাগে হয়নে। আৰু ইমানখিনি কাম কৰাৰ পাছত, কাৰণ অকলে কৰোঁ, ইমানখিনি কাম কৰাৰ পাছত আপোনালোকলৈ ভিডিঅ'টো আগবঢ়াওঁ আৰু আপোনালোকেও সুন্দৰকৈ আঁকোৱালি লয়। আৰু এতিয়া মোক বহুতে কৈ আছে যে মোৰ ভিডিঅ' চাই বহুতে সাহস পায় আৰু সেইকাৰণে মই মোৰ লগত যিখিনি ঘটনা হয় মই সকলোখিনি ঘটনা আপোনালোকৰ কাৰণেই পঠাওঁ। আপোনালোকে চাবলৈকে ঘটনাখিনি কওঁ। কিহৰ কাৰণে কওঁ, আজি মোৰ লগত যিখিনি হৈ আছে সেইখিনি আপোনালোকৰ লগত হ'লে আপোনালোকে কেনেকৈ সেইখিনি ফেচ কৰিব পাৰে, কেনেকৈ আপোনালোকে সেইখিনি সন্মুখত বিপদটো আহিলেও আপোনালোকে কেনেকৈ সেই বিপদটো আপোনালোকে সন্মুখীন হ'ব পাৰে, কেনেকৈ আপোনালোকে বিপদৰ পৰা মুক্ত হ'ব পাৰে, সেইকাৰণে মই আপোনালোকক দেখাইছোঁ বা প্ৰত্যেকটো কথাই কওঁ। এইটোৱেই নহয় যে ঘৰত এইটো কথা হৈছে এইটো কথা লুকুৱাই থওঁ, তেনেকুৱা কথা নহয়। আৰু এই ঘৰখন বনাবলৈ যাওঁতে বহুত কষ্ট। মই কৈছোঁৱে আপোনালোকক যে মই নিজে ট্ৰাকত যাওঁ। ইটা বালি যেতিয়া আনিব লগা হয় মই নিজে ইয়াৰ পৰা ট্ৰাকত যাওঁ আৰু যোনখন দোকানৰ পৰা আনো সেই দোকানখনত এওঁ চিনাকি কৰি দিছে, তাৰ পৰাই তেনেকৈ আনি তেনেকৈ এতিয়াও নতুন ঘৰত যিবিলাক বস্তু বনাইছোঁ, নতুন ঘৰত যিমানখিনি কাম হৈছে সকলোখিনি মোৰ কাৰণেই মই তেনেকৈ আনিছোঁ। কাকু মাইনাহঁতো ইমান নাজানে সেইবিলাক, এতিয়া অকণমান কাকুৱে জানিছে। আৰু ইমানখিনি কষ্ট কৰাৰ পাছত যেতিয়া মানুহে বেলেগ ধৰণৰ কথা কয় তেতিয়া মনটো অকণমান ভাবিছোঁ তহঁতেহে এনেকুৱা কয় আৰু কৰিম ৰ। গতিকে আজিকালি মানুহৰ কথা বাদেই দিলোঁ। কিন্তু আপোনালোককো এটা কথা কৈছোঁ, আপোনালোকে যদি কিবা এটা কাম কৰি পেলাই আপোনালোকে বিফল হৈছে আৰু সেই বিফল হোৱাৰ পিছত আপোনালোকে মনটো কেতিয়াও ভাঙি নেপেলাব। ট্ৰাই এগেইন বুলি কয়, বাৰে চেষ্টা কৰিব লাগে। আজি পৰা নাই কাইলৈ হয়তো হ'ব, আজি হোৱা নাই কাইলৈ হয়তো কাম হ'বও পাৰে, কাৰণ ৰাতি আহিলে দিন আহে হয়নে নাই, দিন ৰাতি হৈয়ে থাকে। গতিকে এনেকুৱাই নহয় যে সকলোৰে একে ৰাতিয়ে হৈ থাকিব সেইটো কথা নহয়, পোহৰো হয়। গতিকে ৰাতি দিন হৈয়ে থাকে। গতিকে ৰাতি আহিলে দিন হ'ব, দিন হ'লে ৰাতি হ'ব। গতিকে আপোনালোকৰ জীৱনতো তেনেকুৱা সুখ আহিবই এদিন। সুখটো ধৰি ৰাখিব পাৰিব লাগিব। সৰু অকণমান বস্তুতে আপোনালোকে সুখ আনিবলৈ যত্ন কৰিব। এইটোৱে নহয় যে বহুত ডাঙৰ এটা বস্তু পালোঁ তেতিয়াই যে সেইটো সুখ হ'ব, সেই ডাঙৰ বস্তুটো পালেহে যে আপোনালোকে সুখ অনুভৱ কৰিব, সেইটো নহয়। সৰু বস্তুতে সুখ আমি আনিব পাৰোঁ। আৰু ঠিক তেনেকৈ মই যিমানখিনি ঘাট প্ৰতিঘাত পালোঁ এই জীৱনৰ 2008 চনৰ কথা কৈছোঁ, 2008 চনৰ পৰা। আৰু সেইকাৰণে মই আপোনালোকক কওঁ যে সদায় কিবা এটা কাম কৰিলে একদম একাগ্ৰতাৰে কৰিব লাগে, সেইটো একদম সফল হ'বই। যিকোনো কাম এটা কৰিলে একদম একাগ্ৰতা আৰু মনটো দিব লাগিব, তেতিয়া সফল হ'বই। আৰু মই আজি কিমান কষ্ট কৰি এতিয়াহে এনেকুৱাকৈ থাকিব পাৰিছোঁ। কিমান কষ্ট কৰিলোঁ, কষ্ট কৰি এতিয়া এনেকৈ অকণমান ভগৱানে ভালে কুশলে ৰাখিছে। আৰু আপোনালোকৰো আশীৰ্বাদটো আছে মোৰ লগত। আৰু এইখিনি কথা মই আপোনালোকক কোৱাৰ এটাই কথা,
যেতিয়া মই পুৰণা ঘৰত যেতিয়া আছিলোঁ মানে যেতিয়া মই বিয়া হৈ আহিছিলোঁ আপোনালোকক কৈছে যেতিয়া মই বিয়া হৈ আহিছিলোঁ সেই ঘৰত যোনটো ৰুমত আছিলোঁ সেই ৰুমটো আজি মই আপোনালোকক দেখাম আৰু মই আহোঁতে মাত্ৰ মাহঁতৰ মানে পুৰণা ঘৰত 2টা ৰুম আছিলে সেই 2টা ৰুমৰ পৰা মই 4টা ৰুম কৰিলোঁ 4টা ৰুমৰ পৰা 6টা ৰুম কৰিলোঁ তাৰপিছতে ঠাইতে ভাইটি বিয়া পাতিব লগা হ'ল কাৰণ শহু দেউতা মানে বেমাৰ হ'ল তেতিয়া কি কৰিলোঁ মই থকা ৰুমকেইটা বৰ্তমান বাৰু প্লাষ্টাৰ কৰি মেলিহে আহিছোঁ বাৰু কিন্তু টিংখিনি গাজিব পৰা নাই আৰু যোনটো ৰুমত আছিলোঁ আজি মই দেখাই দিম দেখাবলৈ লৈছোঁ আমাৰ ডিকু দেহাও আহিলে মোৰ ওচৰলৈ কৈ দিয়া পঢ়া শুনা কেনেকুৱা চলিছে সুধি আছে বহুত দুষ্ট হৈছে ডিকু ডেকা হৈছে আমাৰ ডিকু দেহা হয়নে নহয় ডেকা হোৱা হয়নে নহয় ডিকু দেহা ডেকা হৈছে হেল্ল' গাইজ কোৱাচোন এবাৰ আগতে যে যেনেকৈ কৈছিলা তেনেকৈ কৈ এবাৰ হেল্ল' গাইজ ৱেলকাম সকলো ভালে আছে ভালকে স্পষ্টকৈ কথা এটা 9 পালেকে ক'ব নোৱাৰা নেকি হেল্ল' গাইজ নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ এনেকৈ ক'ব নোৱাৰা নমস্কাৰ বন্ধু বান্ধৱীসকল কি ক'ব আপোনালোকৰ এতিয়াও মানে সৰু ল'ৰাটোৱে হৈ আছে গম পাইছেনে নাই কিন্তু দুষ্ট হৈছে দুষ্ট হয়নে নহয় আমাৰ ডিকু দেহা দাড়িও গজিছে ইছ ৰাম এইপিনে আছে দিয়া এয়া কালি এয়া চুলি কটাই আনিছে চুলি ক'ত কাটি লাগে চাইকেলৰ লিক মাৰিলা চাইকেলৰ লিক মৰা চুলি কটা সি চব মোৰ আগতে কয়হি আৰু তাক গোটেইখিনি কৰি মেলি আহিলে আৰু আপোনালোকক কৈ আছিলে যে ডিকু কলে গ'ল ডিকুক দেখা নাই ক'তো ডিকু আৰু এতিয়া আপোনালোকক কৈছোঁ আৰু দেই বহুতখিনি কথা আপোনালোকক দেখাইছোঁ এই ঘৰখনৰ কিমানখিনি পৰিচালনা কৰিব লাগে বৰ্তমানলৈকেও কিন্তু তাৰ মাজতো মই আপোনালোকলৈ ভিডিঅ'টো আগবঢ়াওঁ আৰু কি হয় কি নহয় কল্পনা ডিকু ডেইলি ব্লগছ গতিকে গোটেই মোৰ ডেইলি কি হৈ থাকে মোৰ জীৱনত হয়নে নহয় দেহাটো মোৰ জীৱনত কি হৈ থাকে সেইখিনি সকলোখিনি আপোনালোকক দেখাওঁ এইটোৱে নহয় যে আজি কিবা এটা হৈছে এইটো লুকুৱাই থওঁ কিবা এটা বেয়া কাম হ'লেও লুকুৱাই থওঁ সেইটো নহয় যিখিনি কওঁ যিখিনি একেবাৰে যোনখিনি ক'ব নোৱাৰি সেইখিনি নকওঁ বাৰু যিখিনি ক'লে সেইটো যিখিনি আপোনালোকৰ আগত প্ৰকাশ কৰিলে মানে যিখিনি ছ'চিয়েল মিডিয়াত প্ৰকাশ কৰিলে অকণমান হ'লেও কিবা এটা বিপদ হ'ব পাৰে সেইখিনিহে নকওঁ কিন্তু যিখিনি ক'ব পাৰে সেইখিনি কওঁ এটা কাৰণে কওঁ আপোনালোকো যাতে মোক দেখি পেলাই আপোনালোকেও অকণমান হ'লেও সাহস পাওক আৰু আপোনালোক আগুৱাই যাওক সেইখিনি ক'লোঁ আৰু তেনেহ'লে এতিয়া আহক পলম নকৰি আপোনালোকক দেখাওঁ ধুনীয়াকৈ মই প্ৰথমতে আহা ঘৰখন আৰু ৰুমটো হয়নে নহয় দেহা ব'লক আপোনালোকক দেখাবলৈ লৈছোঁ প্ৰথম আহি পেলাই মই এইখন ঘৰতে আছিলোঁ চাওক এয়া দেখা পাইছে আৰু এতিয়া এইখন হ'ল ডিকুহঁতৰ ঘৰ মানে ইয়াতে আছিলোঁহি প্ৰথম মই এইটো ৰুমতে আছিলোঁ চাওক আমাৰ একে লগতেই হয় ৰাস্তাৰ লগতে এজোপা মধুআম আমি একদম খিৰিকী পাই ছিঙি খাব পাওঁ চাওক এইখিনিতে মই আপোনালোকক আৰু এটা কথা কওঁ মই যেতিয়া কালি ৰাতি 10:30 বজাত দেই 10:30 বজাত যিহেতুকে মই কৈছোঁ আপোনালোকক দেহাখিনি নাহা মই শুনাম যেতিয়া 10:30 বজাত মই কি কৰিছোঁ ইটো ভিডিঅ'ত দেখাব লাগিব দেহা 10:30 বজাত ৰাতি তাৰমানে মই আপোনালোকক কৈছোঁ সুন্দৰকৈ মানে সোনকালে কাম বনখিনি কৰি পেলাই মই ভাবিছোঁ যিহেতুকে এইকেইদিন ভালকৈ চাফা চিকুণ কৰিব পৰা নাই ৰাতি অলপ 10:30 বজাতে আজৰি হৈ পেলাই ৰাতি বোলো অলপ চাফা চিকুণ কৰোঁ তেনেকুৱাতে মানে মোলৈ এটা ফোন আহিছে আৰু ফোনটো কি গম পাইছেনে আপোনালোকক কৈছোঁ বৰুৱাদা বুলি এটা চেনেল আছে সেই বৰুৱাদা চেনেলটোত মই ভিডিঅ'টো বনোৱাৰ কাৰণে মোলৈ ধমকি আহিছে আৰু কি ধমকি আহিছে আৰু মই আপোনালোকক কৈছোঁ মই ৰেকৰ্ডিং কৰিব নাজানো তেতিয়া মোক কি কৰিছে তেতিয়া মানে মই কি কৰিলোঁ মোৰ ইটো ফোনত মানে মই ৰেকৰ্ডিং কৰি থৈছোঁ মানে তেওঁ কথা পাতি আছে মই ৰেকৰ্ডিং কৰি থৈ দিছোঁ মানে এনেকুৱাকৈ ৰেকৰ্ডিং নহয় মানে দেখা সেইটো কি বুলি কয় এইটো বেলেগ এটা ফোনত মানে মই এনেকৈ সেই ভিডিঅ' কৰি পেলাই তেনেকৈ যে থয় যে তেনেকৈ থৈছোঁ কাৰণ মই ৰেকৰ্ডিঙো কৰিব নাজানো হা ভইচ ৰেকৰ্ডিং তেনেকৈ কৰি থৈছোঁ বেলেগটো ফোনত মানে মোলৈ যোনটো ফোনত ফোন কৰিছে মইতো নাম্বাৰ মোৰ হাতত নাইকিয়া কাৰণ মোৰ কাৰো নাম্বাৰ ৰাখিবলৈ তেনেকৈ মানে যোনসকলে মোৰ নাম্বাৰ ৰাখে তেখেতসকলে পটাপট মই ছেভ কৰি থওঁ ছেভ নাম্বাৰ নহয় সেইটো তাৰপিছতে মোলৈ ফোন আহিছে ফোনটোত কি কৈছে আপোনালোকক এতিয়া মই শুনাই আছোঁ চাওক আৰু সেইজন মানুহ কোন আপোনালোকে চিনি পাবনে নাবাৰু আৰু সেইজন মানুহনো কোন এতিয়া আপোনালোকক মই শুনাম যে মই বৰুৱাৰ ভিডিঅ'টো বনোৱা বা বৰুৱা মোৰ ঘৰলৈ অহাৰ কাৰণে মোক ইমান ধমকি প্ৰদান কৰিছে আৰু মোক এনেকুৱা কৰিছে মোৰ ঘৰলৈ আহিব বোলে মোৰ ঘৰলৈ আহিব আপোনালোকক মই শুনাই আছোঁ আপোনালোকে শুনক তাৰপিছত আপোনালোকে যদি কোনোবাই চিনি পায় আপোনালোকে মোক ক'ব আৰু বৰ্তমান বাৰু মই চিনি পাইছোঁ কিন্তু আপোনালোকৰো হয়তো মাতটো শুনিলে চিনাকি হ'ব পাৰে আপোনালোকে শুনক মই থাকোঁ নগাঁৱত সি থাকে ক'ত মই কেনেকৈ জানো তুমি দেখোন জানো মই কেলে মাতিম আগতে কেতিয়া আহিছিলে তেহেঁতক মই মাতি আনিছিলে তেহেঁত মোৰ ওচৰত নিজে আহিছে মই ভিডিঅ' বনাই থোৱা আছে যে প্ৰথম মোৰ তাত কেলে ফোন নম্বৰ থাকিব মই কেলে ফোন কৰিম মই তেতিয়াই চবৰে নাম্বাৰ ডিলিট কৰি দিলোঁ মোৰ নতুন হেণ্ডছেট
কিন্তু এই বৰুৱাক যদি অকণ লগ কৰি দিব পাৰে মোৰ ভাল লাগিলে। মই কেনে বৰুৱাক লগ কৰিম? তোমাৰ লগত কথা পাতি থাকে, তুমি লগ কৰা। আৰু বৰুৱাদাক ফেমিলিকে এদিন মাতিব, নিমন্ত্ৰণ দিব। এতিয়া আপোনালোকে শুনিলে, মানে খালি বৰুৱা বৰুৱা বৰুৱা। এনেকুৱা মই কি অপৰাধ কৰিলো যে বৰুৱাৰ লগত ভিডিঅ'টো বনালো, বৰুৱা ঘৈণীয়েকক মই একেলগে লগ খুৱাই দিলো, তেহেঁতৰ সংসাৰখন বান্ধি দিলো। আৰু সেই সংসাৰখন বন্ধাৰ পিছত খালি মোৰ ওপৰত একদম এনেকুৱাকে, এতিয়া চাওক, এতিয়া ফোনত ধমকি দিব পৰাও হ'ল। আৰু যোনজনে ধমকি দিছে মই ভালকে চিনিও পাইছো। মানে এটা কথাই কৈছে, কি কৈছে জানেনে? 6 তাৰিখে মোৰ ঘৰলৈ আহিব, মই বৰুৱাকো মাতিব লাগিব, বৰুৱাৰ ৱাইফকো মাতিব লাগিব। মানে মোৰ ঘৰত মাৰপিট হ'ব, মোৰ লগত কিয় ভিডিঅ' বনাইছে, মোৰ লগত কিয় কিছুমান কথা কৈছে। আৰে চুৰ হলেহে চোৰৰ ঠেং দেখিব, চুৰ চাগে, সেইকাৰণেহে তেনেকুৱাখিনি অনবৰতে একদম কাউকে লাগি আছে। তোৰ ঘৰলৈ বৰুৱা কিয় আহিব, তোৰ লগত বৰুৱাই ভিডিঅ' কিয় বনাব, তোৰ লগত বৰুৱাই এনেকে এইকেইটা শব্দ কেলে ক'ব। আচলতে কি জানে, ইউটিউবাৰ মানুহে কণ্টেণ্ট বিচাৰিয়ে ফুৰে। গতিকে কিবা এটা কণ্টেণ্ট পাইছে, ভিডিঅ' বনাইছে, আৰু তেওঁলোকে নিজক লৈ বনাইছে। গতিকে মই সেইটোৱে কৈছো, নেক্সট টাইম আকৌ এনেকে যদি ফোন কৰে, মই একে ফটো সহ আপোনালোকক দেখাই দিম। আজিকালি ইমান সহি মহি লাভ নাই, আজিকালি আমিও ধোৱা তুলসীৰ পাত নহয়। আৰু যোনসকলে এতিয়া এইবিলাক কথা কৈ আছে, তেখেতসকলো কোনো ধোৱা তুলসীৰ পাত নহয়, কাৰণ নহয় কাৰণে সেইবিলাক কথা কৈ আছে। আমি আমাৰ ঘৰখনক লৈ ব্যস্ত, আমি আমাৰ নিজৰ কাম ধান্দাক লৈ ব্যস্ত, ল'ৰা ছোৱালীক লৈ ব্যস্ত, কেনেকে ঘৰৰ কামখিনি ধুনীয়াকে সামৰি সুতৰি আকৌ এটা ভিডিঅ' আপোনালোকলৈ প্ৰস্তুত কৰিব পাৰো। আৰু মোৰ ভিডিঅ'ৰ পৰা যাতে আপোনালোকে অকণমান হ'লেও কিবা এটা পায়, আমি সেইটোহে জানো। আৰু গতিকে এইখিনিকে আপোনালোকক ক'লো। অকণমান পিছত আপোনালোকৰ ওচৰলৈ আহি আছো মই নতুন এটা ভিডিঅ'ৰ সৈতে। গতিকে মোৰ বন্ধু বান্ধৱীসকল, আপোনালোকে বেয়া নাপাব, আৰু সদায় নিজৰ ঘৰখনৰ লগত মকামিলা হওক। আৰু যিমানখিনি পাৰে, আপুনি যদি কষ্টটো আছে, আপুনি যদি দুখতো আছে, কেতিয়াও থাৰ্ড পাৰ্চনক আপোনালোকে, ছেকেণ্ড পাৰ্চনেই হওক বা থাৰ্ড পাৰ্চনৰ হওক, কেতিয়াও আপোনালোকে আপোনাৰ নিজৰ মনৰ কথাখিনি, নিজৰ দুখৰ কথাখিনি কেতিয়াও আপোনালোকে বেলেগক একদম প্ৰকাশ নকৰিব। আৰু যেতিয়া আপুনি বেলেগক প্ৰকাশ কৰিব যে আপোনাৰ মনত এইখিনি আছে, আপোনাৰ বহুত দুখ, সেই প্ৰকাশ কৰাখিনি আপুনি কি হ'ব জানেনে? সেইখিনি কথা আপোনাক লৈ বেলেগৰ লগত আকৌ সমালোচনা কৰি হাঁহিব যে এই তাই এনেকুৱাহে, তাইৰ কথা জানো নহয়। গতিকে চাব, আপোনালোক সাৱধান হওক। যিমান হাজাৰ দুখ কষ্ট থাকিলেও হাঁহি থাকিব, শত্ৰুপক্ষই তেতিয়া লাজ পাব, হাঁহি থাকিব, সুন্দৰকে নিজৰ কাম কৰি যাব। কেতিয়াও লোকৰ কথা শুনি নিজৰ ঘৰৰ লগত কাজিয়া পেচাল নকৰিব। লোকৰ মানুহে আপোনালোকৰ ঘৰখন ভাঙিবলৈ চাব, জোৰা লগাবলৈ নহয়। গতিকে সেইখিনিকে কৈ আহি আছো আপোনালোকৰ মাজলৈ অকণমান দেৰিকে নতুন এটা ভিডিঅ'ৰ সৈতে। গতিকে সকলো ভালে কুশলে থাকিব। এতিয়া বাই বাই।